লকডাউন বিবাহ তেজপুৰৰ দুৰ্গাবাৰীত এখন ব্যতিক্ৰমী বিবাহ মাস্ক পিন্ধি আহিল দৰাসহ বৰপাত্ৰীৰ দল কইনাঘৰীয়াৰ মুখতো মাস্ক হাতত গ্লোভছ দেশজোৰা লকডাউনৰ মাজতে প্ৰশাসনৰ অনুমতি লৈ তেজপুৰত সোমবাৰে অনুষ্ঠিত হৈছে এইখন বিয়া সামাজিক দূৰত্ব মানি আয়োজিত বিবাহ অনুষ্ঠান 7 গৰাকী বৰপাত্ৰীলৈ মৰিয়নিৰ পৰা আহিল দৰা প্ৰশাসনৰ নিৰ্দেশ মানি দৰা কইনা পুৰোহিত সমন্বিতে সকলোৱে পৰিধান কৰিলে মাস্ক আৰু হ্যান্ড গ্লোভছ কইনা সংযুক্তা গাংগুলীয়ে হাত স্যানিটাইজ কৰি পৰিধান কৰিলে গ্লোভছ মুখত লগালে মাস্ক দৰা দিবাংকৰ ভট্টাচাৰ্যয়ো কৰোনাৰ পৰা বাচিবলৈ পৰিধান কৰিলে গ্লোভছ আৰু মাস্ক পৰিধান কৰিয়ে হোমৰ গুৰিত বহিল দৰা কইনা ফিল কৰিছো যেনেকুৱা সিচুৱেশ্যন আমাৰ ইণ্ডিয়া কলে গ্লোবেলি চাব গ'লে কেনেকুৱা ফেচ কৰিছে সিচুৱেশ্যন সো এইবিলাক চাই পেলাই আমি এনেকুৱা সেম সিস্টেমেটিক মেনাৰত আমি এনেকুৱা সোশ্যাল ৱৰ্ক কৰিব পাৰোঁ বাট কিপিং এ সোশ্যাল ডিষ্টেন্স মেইনটেইন কৰাটো বেছি গুৰুতৰ হৈ যায় আৰু এনেকুৱা পসিবিলিটি হয় যে বিয়া লিখা কাৰ্যটো এনেকুৱা সোশ্যাল ডিষ্টেন্সিং মেইনটেইন কৰি যদি হয় পসিবল হয় তেনেহ'লে ধুনীয়াকৈ হয় একচুৱেলি ভাল লাগিছে হয় বেলেগ এক্সপিৰিয়েঞ্চ হয় তেজপুৰৰ পৰা সঞ্জীৱ হাজৰিকা প্ৰাগ নিউজ